দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ নিৰ্দেশনা কেইবাটাও পথত নিৰ্দেশনা প্ৰশাসনে জাৰি কৰিছে। পুৱা 4 বজাৰ পৰা দুপৰীয়া 12 বজালৈহে মালবাহী বাহন প্ৰৱেশ কৰিব পাৰিব গুৱাহাটী মহানগৰীত। 9 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈ এই নিৰ্দেশনা জাৰি কৰিছে যান-বাহন আৰক্ষীয়ে। দুপৰীয়া 2 বজাৰ পৰা নিশা 2 বজালৈ বাহন চলাচলত নিষেধাজ্ঞা। গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখেৰে ওৱান ৱে কৰি দিয়া হ'ব। জুৰুডৰ পৰা গণেশ মন্দিৰৰ পথত সোমাব নোৱাৰিব কোনো যান-বাহন। গণেশগুৰিৰ হলচেল মাৰ্কেটৰ পথতো বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বেলতলা তিনিআলিৰ পৰা জয়ানগৰলৈ ওৱান ৱে কৰি দিয়া হ'ব আৰু জয়ানগৰৰ পৰা বেলতলা তিনিআলিলৈ আহিব নোৱাৰিব বাহন। বেলতলা তিনিআলিৰ পৰা ভেটাপাৰালৈ ওৱান ৱে কৰা হ'ব। ভেটাপাৰা তিনিআলিৰ পৰা বেলতলা তিনিআলিলৈ বাহন প্ৰৱেশত বাধা দিয়া হৈছে। ইফালে ফটাশিল চাৰিআলিৰ 6, 7, 8 ৰেলগেটেৰো যান-বাহন প্ৰৱেশত বাধা দিয়া হৈছে। এটি ৰোডত পাৰ্কিং কৰিব নোৱাৰিব কোনো গাড়ী। প্ৰাগজ্যোতিষ কলেজৰ সন্মুখেৰো বাহন চলাচলত বাধা দিয়া হৈছে। ইফালে নুনমাটিৰ বন্দনা পইণ্টৰ পৰা ৰিফাইনেৰীলৈ যান-বাহন চলাচলত বাধা দিয়া হৈছে। হাইকোৰ্টৰ সন্মুখেৰো গধুৰ যান-বাহন চলাচলত বাধা দিয়া হৈছে। দুৰ্গা পূজাৰ সময়ছোৱাত কোনো যাতে যান-জঁটত খেলিমেলি নহয় বা যান-বাহন চলাচলৰ ক্ষেত্ৰত খেলিমেলি নহয়, যান-জঁটৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। এই মুহূৰ্তত অধিক তথ্য জনাব আমাৰ সাংবাদিক ৰবিউল আলমে। টেলিফোন লাইনত সংযুক্ত হৈছে ৰবিউল আলম। ৰবিউলৰ পৰা জানিব বিচাৰিম সবিশেষ। ৰবিউল, দুৰ্গা পূজা বুলি ক'লেই কি ধৰণৰ যান-জঁটৰ সৃষ্টি হয়, কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ইতিমধ্যেই গুৱাহাটী মহানগৰীত সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। পূজাৰ বজাৰ কৰিবলৈ বহু লোক ওলাই আহি যি ধৰণৰ এক অভাৱনীয় যান-জঁট দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নতুন নিৰ্দেশনা দিছে। আমি সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম। জগদীশ, যে বিগত সময়ত আমি দেখিবলৈ পাইছো যে দুৰ্গা পূজাৰ সময়ত গুৱাহাটী মহানগৰীত কি ধৰণৰ যান-জঁটৰ সৃষ্টি হয়, অভাৱনীয় যান-জঁটৰ সৃষ্টি হয় আৰু সেই যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখিয়ে গুৱাহাটী যান-বাহন শাখা, গুৱাহাটী মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই কেইটামান নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰিছে আৰু সেই নিৰ্দেশনাৰ ক্ষেত্ৰত ইতিমধ্যে আপুনি অৱগত হৈছে আৰু বা জনাইছে। মই পুনৰ সেই নিৰ্দেশনাখিনি অনুজ্ঞা দিব বিচাৰিছো। আৰু দুৰ্গা পূজাক লৈ যিহেতু মাজত এটা দিন আৰু সপ্তমীৰ পৰা দশমীলৈকে সেই যি নীতি নিয়ম, সেই নীতি নিয়ম জাৰি থাকিব আৰু তাৰ ভিতৰত পুৱা 4 বজাৰ পৰা 12 বজালৈকে মালবাহী যান-বাহনৰ প্ৰৱেশ বন্ধ থাকিব গুৱাহাটী মহানগৰীত। সমান্তৰালকৈ 9 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে এই যান-বাহনৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা জাৰি থাকিব। গণেশ মন্দিৰৰ সন্মুখেৰে ওৱান ৱে কৰি দিয়া হ'ব। জুৰুডৰ পৰা গণেশগুৰি পথত সোমাব নোৱাৰিব কোনো যান-বাহন। সমান্তৰালকৈ গণেশগুৰিৰ হলচেল মাৰ্কেটৰ পথতো বন্ধ থাকিব যান-বাহনৰ প্ৰৱেশ, তাতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। আনফালে বেলতলা তিনিআলিৰ পৰা যদি জয়ানগৰলৈ যায় তাতো ওৱান ৱেৰ ব্যৱস্থা কৰা হৈছে। বেলতলা তিনিআলিৰ পৰা ভেটাপাৰালৈকে ওৱান ৱেৰ ব্যৱস্থা কৰা হৈছে। ভেটাপাৰা তিনিআলিৰ পৰা বেলতলা তিনিআলিত গধুৰ যান-বাহন প্ৰৱেশতো বাধা আৰোপ কৰা হৈছে। ফটাশিল চাৰিআলিৰ 6, 7 আৰু 8 নং গেটত যান-বাহনৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে। এমপি ৰোডতো ন' পাৰ্কিং ব্যৱস্থা, কোনো ন' পাৰ্কিং কৰিব নোৱাৰিব। প্ৰাগজ্যোতিষ কলেজৰ সন্মুখেৰে যান-বাহন চলাচল কৰিব নোৱাৰিব। নুনমাটি বন্দনা পইণ্টৰ পৰা ৰিফাইনেৰীলৈকে যান-বাহন চলাচলত বাধা থাকিব। হাইকোৰ্টৰ সন্মুখেৰে কোনো গধুৰ যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব। কেৱল এই যান-বাহন শাখাৰ এই নিৰ্দেশনাই নহয়, সুৰাসক্ত যিসকল চালকৰ বিৰুদ্ধেও এক প্ৰকাৰ গুৱাহাটী মহানগৰ আৰক্ষী সষ্টম হোৱা দেখিবলৈ পোৱা যাব। সুৰাসক্ত যিসকল চালক, সেই সুৰাসক্ত চালকসকলৰ বিৰুদ্ধে ঠায়ে ঠায়ে নাকা চেকিং কৰিব, তেওঁলোকক চেকিং কৰোৱা হ'ব আৰু যি সুৰামত্ত চালকৰ যি ধৰণৰ তাণ্ডৱ, সেই তাণ্ডৱ ৰোধ কৰাৰ বাবেও মহানগৰ আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। আৰু যিহেতু কেৱল যান-বাহন শাখাৰ কথাই নকওঁ, আমি আন প্ৰশাসনিক শিক্ষকসকল বা যি অপৰাধ গুৱাহাটী মহানগৰীত যিহেতু পূজাৰ সময়ত বিভিন্নজনে বাহিৰত পূজা চাবলৈ যায় আৰু তাৰে সুযোগ লৈ আমি বিগত সময়ত বহু উৎসৱ পাৰ্বণত দেখিবলৈ পাইছো যে চোৰে এক প্ৰকাৰ তাণ্ডৱ চলায়, চোৰে চাফাই অভিযান চলায় আৰু সেই চোৰৰ বিৰুদ্ধেও আৰক্ষী সষ্টম হ'ব। কাৰণ গুৱাহাটী মহানগৰ আৰক্ষী যিগৰাকী আৰক্ষী আয়ুক্ত দিগন্ত বৰা ইতিমধ্যে তেওঁ স্বীকাৰ কৰিছে যে গুৱাহাটী মহানগৰীত চোৰৰ উপদ্ৰৱ এই মুহূৰ্ততো অব্যাহত আছে আৰু সেই চোৰক ৰোধ কৰিবলৈ গুৱাহাটী মহানগৰ আৰক্ষীৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব। নিশ্চয় ৰবিউল, ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ আমাক এই মুহূৰ্তত জনোৱাৰ বাবে।